ডিগবৈ টিংৰাই ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সুৰক্ষা অবিহনে নিৰ্মীয়মান পথৰ কাম-কাজ চলাই যোৱাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা নিৰ্মীয়মান কালভাৰ্টত নিশা আন্ধাৰত সোমাল AS23P6039 নম্বৰৰ মটৰচাইকেল সহ আৰোহী পথ বহলীকৰণৰ ঠিকা লাভ কৰি নিৰ্মাণ কাৰ্য চলাই থকা ঠিকা প্ৰতিষ্ঠানৰ কাণ্ড জ্ঞানহীন কৰ্মৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈ অহাক লৈ তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ আমি এই টিংৰাই সমবায় সমিতি আমি টিংৰাই ষ্টেচনৰ ওচৰত যেটো আমাৰ ড্ৰেন এটা দেখা গৈছে আমাৰ হাইৱে ওপৰত ড্ৰেন এটা খান্দি থৈছে সেই ড্ৰেনটো কোনো প্ৰটেক্ট দিয়া নাই আৰু সেই ড্ৰেনটোৰ কোনো মানে হেৰি দেখা নাই আমি এই ড্ৰেনটো অকল খান্দি থৈ দিছে খান্দি থোৱাৰ কাৰণে মানুহে চিধা যেটো ৰাস্তাৰ কোনো মানে হেৰি কৰা নাই মানে তাক সেফটি দিয়া নাই সেফটি নিদিয়াৰ কাৰণে সেই মানুহজন হয়তো সেই গাঁতটোত সোমাই আজি ডেথ হ'বলগীয়া হৈছে সেইকাৰণে চিয়ৰ নহয় আমি যে ডেথ হৈ যায় নেকি এতিয়াহে আমি সেইকাৰণে আমি বিচাৰিছোঁ যে প্ৰতিটো এনেকুৱা ড্ৰেনত এহঁতি যিটো কাম কৰি আছে প্ৰতিটো ড্ৰেনত এহঁতি যাতে প্ৰটেক্ট দিলে যাতে এইটো ঘটনা আৰু নহ'ব এইটো মানে বৰ আমি অলপ ভয়ানক ঘটনা দেখি পাইছোঁ এইটো ভয়ানক হয় ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক